का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰীষ্ম আৰু বৰ্ষাকালীন বতৰত হোৱা শাক-পাচলিসমূহৰ ভিতৰত ৰঙালাও হ'ল এবিধ লেখত ল'বলগীয়া লাভজনক পাচলি। লতা জাতীয় বা লাও জাতীয় শাক-পাচলিৰ ভিতৰত ৰঙালাও এবিধ উৎকৃষ্ট পাচলি। এই ফলযুক্ত পাচলি সাধাৰণতে মিঠা হোৱা বাবে ইয়াক মিঠালাও বোলা হয়। ৰঙালাও ভালদৰে পুষ্ট হলেহে গছৰ পৰা ছিঙি আনি ব্যৱহাৰ কৰা হয় আৰু ইয়াক বহু দিনলৈ সাঁচি ৰাখিব পাৰি। বৰ্তমান গ্ৰীষ্মকালীন বতৰত দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নং থেকেৰাবাৰী, 2 নং থেকেৰাবাৰী, ফকীৰপাৰা, ধুলা, খাৰুপেটীয়া আদি গাঁৱৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত বিভিন্ন শাক-পাচলিৰ লগতে ৰঙালাওৰ খেতি কৰাও দেখা যায়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং থেকেৰাবাৰী গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক শ্বাহ জামালে 1 বিঘা মাটিত অৰ্জুন নামৰ বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ৰঙালাওৰ খেতি কৰিছে। সম্পূৰ্ণ উন্নত পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰা ৰঙালাও ডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষক শ্বাহ জামালে আমাক এনেদৰে কয়। এইটো ৰঙালাও খেতিটো আপোনাৰ নেকি? আমাৰ হয়। কেই বিঘা কৰিছে? 1 বিঘা। কি জাত কৰিছে এইটো? 1 বিঘা অৰ্জুন। অৰ্জুন জাতটো কৰিছে ন? হয়। আচ্ছা, এইটো বিঘাত কিমান লাগে হেৰি গুটি? গুটি 100 গ্ৰাম। 100 গ্ৰামত হৈ যায়? হৈ যায়। কিমান দাম হয় এইটো? 100 গ্ৰামত 1500 টকা। হয়। এইটো কেতিয়া লগাইছিলে? এইটো আলু খেতত। কোন মাহত লগাইছিলে? কাতি মাহত। সাৰ দিছে নেকি? সাৰ দিছো। কি কি সাৰ দিছে? DRP দিছো, দানা দিছো, আকৌ ইউৰিয়া এইবিলাক দিবাই লাগিব, নহ'লে খেতি নহ'ব। কিমানকৈ দিছে? বিঘাত 30 কেজি 40 কেজি লাগে। এইটো পোক পৰুৱা বেমাৰ আজাৰ কিবা পাইছে নেকি? আছিলেও বেমাৰ, এইটো পোক মৰা ঔষধ দিলে হ'ল। কি দিছে পোক মৰা? কিবা নাম এইটো। এইটো এতিয়া কিমান দিন হৈছে এইটো খেতটো? 2.5 মাহ? 4 মাহ হ'ল। 4 মাহ হৈ গ'ল? আচ্ছা, এইটো ছিঙিব হৈছে নেকি? ছিঙিব হোৱা নাই, আৰু 15 দিন বা 1 মাহ পিছত ছিঙিব। খৰচ কিমান হৈছে? খৰচটো যাবই আৰু। কিমান গৈছে? বিঘাত 10,000 মান যায়। কিমান আশা কৰিছে আপুনি? 1 বিঘাত কিমান পাব? আশা কৰিছোতো বহুত পাব লাগে, 40-30 মান। এতিয়া বজাৰ কিমান চলি আছে? 14 টকা। 14 টকা কি হেৰি কেজি? কেজি 14 টকা কেজি মানে পাইকাৰী? পাইকাৰী। আচ্ছা, আপোনাৰ 1 বিঘাৰ পৰা কিমান উৎপাদন হ'ব? 35-40 মান হয় আৰু। 35-40 কুইণ্টল? কুইণ্টল। আচ্ছা, গতিকে আপোনাৰ প্ৰায় 35-40 হাজাৰ টকা থাকিব। হয়। ৰঙালাওৰ খেতিৰ বাবে ওখ ৰ'দ, ঘাই, বালিচহীয়া, পলসুৱা মাটি বৰ উত্তম। অৱশ্যে বাৰিষা পানী ওলাই যাব পৰা যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিটো ইয়াৰ খেতি কৰিব পাৰি। ৰঙালাওৰ উন্নত জাতৰ সঁচবোৰ হৈছে এনেধৰণৰ: আৰ্কা সূৰুযমুখী, আৰ্কা চন্দন আৰু উন্নত মানদণ্ডৰ থলুৱা সঁচ। অসমৰ মাটি আৰু জলবায়ু অনুসৰি অসমত থকা উন্নত জাতৰ থলুৱা সঁচবোৰো কৃষকে খেতিৰ বাবে বাছনি কৰি ল'ব পাৰে। এই সঁচবোৰৰ ভিতৰত কিছুমান ঘূৰণীয়া, কিছুমান দীঘলীয়া, থুপুকা,
কিছুমানৰ আকাৰ ডাঙৰ, মধ্যমীয়া আৰু সৰু হয়। আজিকালি অৱশ্যে বজাৰত সহজে উপলব্ধ হোৱা ৰঙালাওৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচবিলাকো কৃষকৰ মাজত জনপ্ৰিয় হোৱা দেখা যায়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত ২ নং ঠেকেৰাবাৰী গাঁৱৰ আন এজন প্ৰগতিশীল যুৱ কৃষক ছফিউৰ ৰহমানে ২ বিঘা মাটিত অৰ্জুন আৰু চক্ৰ নামৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ৰঙালাওৰ খেতি কৰা দেখা গৈছে। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা ৰঙালাও খেতিডৰাৰ কৃষিকাৰ্য আৰু বিপণন সম্বন্ধে কৃষক ছফিউৰ ৰহমানে আমাক এনেদৰে কয়। আপোনাৰ মাটি কেইবিঘা আছে? মাটি নিজা মাটি বেছি নাই, ৬-৭ বিঘা আছে। কি কি খেতি কৰে? অলপ চলপ বন্ধকো ৰখা হৈছিল। এনে খেতি কৰোঁ, মাকৈ খেতি কৰোঁ, ইফালে মাটিলাওটো কৰোঁ, ৰঙালাওটো, বড়ো খেতি কৰোঁ, ভোল কৰোঁ, আৰু আছে আৰু কিবা কিবি। ৰঙালাও কেইবিঘা কৰিছে? ৰঙালাও 2 বিঘা। এই অঞ্চলটোত ৰঙালাও যথেষ্ট কৰে ন? হয়, ৰঙালাও যথেষ্ট পৰিমাণে কৰে। আৰু কিবা বিশেষ কাৰণ আছে নেকি? বিশেষ কাৰণ নাই একো, মানে খৰচা অলপ কম, হয়তো ইমান হেৰি কৰিব নালাগে, পৰিশ্ৰম কৰিব নালাগে, সেই হিচাপত মানে কৰে। আৰু কিয় পৰিশ্ৰম কৰিব নালাগে? বেছি নিকানি কৰিব নালাগে। হয়তো এটা খেতি, আলু খেতি থকা অৱস্থাতে আমি ৰুই দিওঁ, 1-1.5 মাহ পিছতে আমি আকৌ আলু খেতি মাজে মাজে আমি ৰঙালাওটো লগাই দিওঁ। দিয়াৰ কাৰণে মানে আমাৰ এইটো ভাল হয়। আকৌ নিকানি কৰিব নালাগে, মানে আলুটো যেতিয়া উঠাওঁ তেতিয়াতো মাটিটো নতুনকৈ আকৌ হৈ যায়, তেতিয়া আৰু ঘাঁহ বন নহয়। সেই হিচাপত আকৌ লাষ্টত উঠাই মেলি পানী চানী দিলে হৈ গ'ল। আৰু ফাৰ্ষ্ট টাইম আমি মাকৈ খেতি কৰাৰ, আলু খেতি কৰাৰ সময়তে গোবৰ সাৰ বেছিকৈ প্ৰয়োগ কৰোঁ। কৰাৰ পিছত নেক্সট টাইম আৰু গোবৰটো দিব নালাগে। হয়তো অলপ যেতিয়া আলুখিনি উঠোৱা হৈ যায় তেতিয়া অলপ মানে পৰিমাণে দিওঁ, আমি ইউৰিয়া সাৰ দিওঁ অলপ, আৰু অকণমান DAP দিওঁ। অলপ বেলেগ সাৰ, গোবৰ দিয়ে ন? গোবৰটো আমি আগতীয়াকৈ বেছিকৈ দিওঁ। এইটো কেইমাহ লাগে? 5 মাহ লাগি যায়। 5 মাহত ছিঙিব পাৰি? 5 মাহত ছিঙিব পাৰি। এতিয়া এইটো কেইমাহ হৈছে? এইটো বেছি দিন হোৱা নাই, 3.5 মাহ হৈছে। এইটো ছিঙিব পৰা হৈছে? ছিঙিব পৰা হোৱা নাই, আৰু অলপ লাগিব, 1.5 মাহ মান লাগিব। এইটো কেঁচাই ছিঙে? নাই, পকিব লাগিব, একদম পুৰা পুৰঠ হ'ব লাগিব। পুৰঠ হ'ব। খৰচ কিমান হয় 1 বিঘাত? খৰচ বেছি নহয়, 8-10 হাজাৰকৈ হয়। আৰু কিমান উৎপাদন কিমান আশা কৰে? উৎপাদন ভাল হ'লেতো 40-ৰ ওপৰত যায়। আৰু অলপ মানে কিবা কাৰণত যদি অলপ কিবা বেমাৰ চেমাৰ বেছিকৈ লাগি যায় তেতিয়াহ'লে অলপ কম হয়, আৰু 35 মানে হয়। এবিঘা মাটিত ৰঙালাও খেতি কৰিবৰ বাবে 1 কিলোগ্ৰাম বীজৰ প্ৰয়োজন, আৰু 1 হেক্টৰ মাটিৰ বাবে 6 পৰা 8 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বসন্ত কালত অৰ্থাৎ চ'ত বহাগ মাহত ৰঙালাও চপাবৰ বাবে বীজবোৰ আহিন কাতি মাহত, আৰু গৰমকালি অৰ্থাৎ জেঠ আহাৰ মাহত ফল চপাবৰ বাবে মাঘৰ পৰা চ'ত মাহলৈকে বীজ সিঁচিব পাৰি। বীজ সিঁচাৰ আগতে মাটিডোখৰ হাল কোৰ মাৰি শাৰী শাৰীকৈ বীজ সিঁচিব লাগে। বসন্তকালৰ খেতিৰ বাবে 2টা শাৰীৰ মাজত 3 মিটাৰ, আৰু গৰমকালিৰ ৰঙালাওৰ বাবে শাৰীৰ মাজত 2.5 পৰা 3 মিটাৰ, আৰু প্ৰতিটো শাৰীত 3 পৰা 5 ফুট ব্যৱধানত বীজ সিঁচিব লাগে। ৰঙালাও খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত পৰিমাণৰ জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। প্ৰতি বিঘা ৰঙালাও খেতি কৰা মাটিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ এনেধৰণৰ: গোবৰ বা পচন সাৰ 3 কুইণ্টল, ইউৰিয়া 20 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 70 কিলোগ্ৰাম, মিউৰেট অৱ পটাছ 15 কিলোগ্ৰাম। ৰঙালাও খেতিৰ উন্নত কৃষি পদ্ধতি, সাৰ প্ৰয়োগ আৰু প্ৰতিপালন সম্বন্ধে ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত ঠেকেৰাবাৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক ফাজলে হক ফাইজিয়ে আমাক এইদৰে কয়।
ইয়াতে ৰঙালাও খেতিটো বৰ জনপ্ৰিয় নেকি? হয়, এই অঞ্চলত ৰঙালাও খেতি জনপ্ৰিয়। এইকাৰণেই জনপ্ৰিয় যিহেতু ৰঙালাও খেতিটো এই অঞ্চলত আলু খেতিয়কসকলে প্ৰচুৰ পৰিমাণে আলু খেতি কৰে আৰু আলু খেতিৰ লগতে সংগতি ৰাখি ৰঙালাও খেতিটো কৰা হয়। ৰঙালাও খেতিটো তেওঁলোকে বাছি লোৱাৰ কিবা কাৰণ আছে নেকি? বিশেষ কাৰণ এইটোৱে যিহেতু তেওঁলোকে আলু খেতিটোত যিখিনি সাৰ আৰু আলু খেতি কৰিবলৈ যিখিনি তেওঁলোকে হাল মাৰে বা মাটিটো খেতিৰ উপযোগী কৰি লয়, সেইখিনি উপযোগী কৰা মাটি আৰু আলু খেতিৰ অতিৰিক্ত অংশ ৰৈ যোৱা সাৰ, এই গোটেইখিনি তেওঁলোকে অতিৰিক্তভাৱে ৰঙালাও খেতিৰ কাৰণে পায়। ৰঙালাও খেতিত কোনো ধৰণৰ সাৰ অতিৰিক্ত হাল মাৰিব নলগাৰ কাৰণে তেওঁলোকে এই ৰঙালাও খেতিটো বাছি লয়। মানে আলু খেতি উঠোৱাৰ লগে লগে তেওঁলোকে আলু খেতিটো উঠোৱাৰ আগতে যেতিয়া আলুটো পুৰঠ হয়, সেই মুহূৰ্ততে তেওঁলোকে আলু খেতিৰ মাজে মাজে কিছুমান গুটি দি দিয়ে, বীজটো দি দিয়ে আৰু বীজটো আলু খেতি এমাহমান উঠিবলৈ বাকী থকা অৱস্থাত তেওঁলোকে বীজটো দি দিয়ে আৰু সেই বীজৰ পৰা যেতিয়া অকণমান ডাঙৰ হৈ থাকে সেই মুহূৰ্তত আলু খেতিটো উঠি যায়। উঠি গ'লে সেইটো আকৌ চহোৱাৰ নিচিনা হয়, তেতিয়া তেওঁলোকে এই ৰঙালাওৰ পুলিবিলাক তাৰ পৰাই বিকাশ হয়। এইটো কি জাত কৰিছে তেওঁলোকে? এইটো F1 অৰ্জুন। অৰ্জুন হয়, এইটো হাইব্ৰিড F1, এইটো বৰ্ণশংকৰ জাতৰ F1 হাইব্ৰিড অৰ্জুন। এনে 1 বিঘাত কিমান বীজৰ প্ৰয়োজন হয় হিচাপ ৰাখিছে নেকি? এনে 1 বিঘাত 100 গ্ৰাম অৰ্জুনটো 100 গ্ৰাম হ'লেও হয়, কোনো খেতিয়কে অলপ বেছিকৈও লগায়। 100 গ্ৰামটো তেওঁলোকে সাধাৰণতে খেতিডৰাত লগাই দিয়ে। মানে আলু খেতিৰ উঠোৱাৰ আগে আগে আলু খেতি উঠাবলৈ এমাহ বাকী থকা অৱস্থাত তেওঁলোকে এইটো আলু খেতিৰ মাজে মাজে পুতি দিয়ে আৰু তাৰপিছত যেতিয়া আলু খেতিটো উঠি যায়, আলু খেতিত চাহ কৰা মাটিটো আকৌ চাৰিওফালে বাগৰি যোৱাৰ পিছত পুলিবিলাক তাৰ পৰাই লাহে লাহে বিকাশ হয়। এইখিনি মাটিত কোনো ধৰণৰ সাৰ আৰু মাটি প্ৰস্তুত নকৰাকৈয়ে তেওঁলোকে তাৰমানে এই উৎপাদনটো পায়। এতিয়া এই খেতিডৰা কিমান দিন হৈছে? এই খেতিডৰা এতিয়া প্ৰায় 3 মাহ, লগোৱাৰ পৰা 3 মাহ হ'ল। এই খেতিটো অলপ কিছু দীঘলীয়া খেতি। সম্পূৰ্ণ পকালৈকে ৰঙালাও বা মাটি খেতিডৰা 6 মাহ সময় লাগিব। 6 মাহ লাগিব আৰু তেওঁলোকে 3 মাহৰ পৰা মোটামুটি আমি যিটো বজাৰত কেঁচা লাও চব্জিৰ কাৰণে বিক্ৰী হ'ব, সেইটো 3 মাহৰ পৰা তেওঁলোকে বিক্ৰী আৰম্ভ কৰিব আৰু সম্পূৰ্ণ পকা হোৱালৈকে তেওঁলোকৰ 6 মাহ সময় লাগিব। উন্নত জাতৰ সঁচ, অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ ব্যৱহাৰ, সময়মতে উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি নিয়মিতভাৱে জলসিঞ্চন প্ৰয়োগ কৰি উন্নত পদ্ধতিৰে শাক পাচলিৰ খেতি কৰিলে কৃষকসকল আৰ্থিকভাৱে অধিক লাভৱান হ'ব পাৰে। অসমৰ মাটি আৰু জলবায়ু ধান, মাহ, সৰিয়হ, ঘেঁহু, কুঁহিয়াৰ আদিৰ লগতে মাকৈ খেতিৰ বাবেও বৰ উত্তম। এই মাকৈ শস্য মানৱ দেহৰ পৰিপুষ্টি সাধন কৰাৰ লগতে পশুধনৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। ধান, মাহ, সৰিয়হ আদিৰ দৰে মাকৈও এবিধ ব্যৱসায়িকভাৱে অতিকৈ গুৰুত্বপূৰ্ণ শস্য। সেইবাবে মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিয়ে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সবল কৰাৰ বাবে অৰিহণা যোগাব পাৰে। ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাৰো এক বিস্তীৰ্ণ অঞ্চলত কৃষকসকলে ব্যৱসায়িক ভিত্তিত মাকৈ শস্যৰ খেতি কৰা দেখা যায়। দানাজাতীয় শস্যসমূহৰ ভিতৰত অতিকৈ সম্ভাৱনাপূৰ্ণ এই মাকৈ শস্য কৃষকৰ মাজত লাহে লাহে জনপ্ৰিয় হোৱা দেখা গৈছে। দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষিচক্ৰৰ অন্তৰ্গত 2 নং ঠেকেৰাবাৰী গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক মতিউৰ ৰহমানে 2.5 বিঘা মাটিত পায়নিয়াৰ আৰু DKC 9081 নামৰ বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি মাকৈ খেতি কৰা দেখা গৈছে। ব্যৱসায়িকভাৱে কৰা মাকৈ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক মতিউৰ ৰহমানে আমাক এনেদৰে কয়। আপোনাৰ খেতি মাটি কেইবিঘা আছে? 5 বিঘা মাকৈ কৰিছোঁ। কেইবিঘা কৰিছে? 2.5 বিঘা। আগবিলাক বন্ধাকবি আছিল,
এই খেতিবিলাক খালী হৈ গৈছে। ধনিয়া আছিল, ধনিয়া উঠাইছোঁ, উঠাৰ মোৰ এইটো খালী হৈছে। মাকৈটো কোন মাহত কৰিছিলে? মাকৈটো আঘোণ মাহত, আঘোণ মাহত সিঁচিছিলে? এতিয়া চৈত মাহ, 4 থেকে 5 মাস লাগে। আৰু এতিয়া ফলটো লাগিছে নেকি? ফলটো লাগিছে। আৰু 1 মাহ লাগিবনে? 1 মাহৰ পিছত ছিঙিব পাৰিবনে আৰু বেছি লাগিব? বেছি লাগিব। আৰু 1.5 মাহৰো বেছি নাহিব, 2 মাহেই লাগিব। আৰু 2 মাহ নহয়। এইটো বীজটো 1 বিঘা মাটিত কিমান বীজ লাগে মাকৈৰ? 2.5 কিলো। 2.5 কিলোত হৈ যায়? 2.5 কিলোত হৈ যায়। ক'ৰ পৰা আনিছে আপুনি? খাৰবিটিয়া। কি জাত কৰিছে? পাইনৰ। আৰু কৰিছোঁ ডিকেচি 9081। এইটো নিচে কিলো 400। 400 1 কিলো? 1 কিলো। কিন্তু পাইনৰটো এইটো দাম বেছি। পাইনৰটো 550 1 কিলো। পাইনিয়ৰটো বহুত বেছি? এইটো দাম বেছি। এইবিলাকৰ উৎপাদন কেনেকুৱা? উৎপাদন পাইনৰটো 16-18 কুইণ্টেল হয়। ডিকেচি 81 এইটো অলপ কম হয়, 12 কুইণ্টেল বা 14 কুইণ্টেল, 15 কুইণ্টেল। কিন্তু তাৰ ওপৰত পাইনৰটো বেছি হয়, 18 কুইণ্টেল, 16 কুইণ্টেল। এইটো উৎপাদন বেছি, ইয়াৰ কাৰণে ইয়াৰ দাম বেছি, কিলো 550। মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মাটি নিৰ্বাচন কৰিব লাগে। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই মাকৈ খেতিৰ বাবে অত্যন্ত উপযোগী। মাকৈ শস্যৰ খেতি বছৰটোৰ 2টা বতৰতে, অৰ্থাৎ খাৰিফ আৰু ৰবি 2টা বতৰতে কৰিব পৰা যায়। ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত 2 নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন যুৱ কৃষক আতাউৰ ৰহমানে আমাক মাকৈ খেতি সম্পৰ্কে এনেদৰে কয়। আপুনি মাকৈ খেতি কৰিছে? হয়, মই মাকৈ খেতি কৰিছোঁ 4 বিঘা। কি কি জাত কৰিছে? মই এটা জাতে কৰিছোঁ ডিকেচি 3381 নম্বৰৰ। ডিকেচি? ডিকেচি 3381? হয়, 81। এইটো হাইব্ৰিড নেকি? হাইব্ৰিড। ক'ৰ পৰা আনিছে এইটো? খাৰবেটীয়া হেৰি আছে, দোকান আছে, মাৰ্কেট, তাতে পোৱা যায়। এইটো বিঘাত কেই কেজি লাগে? বিঘাত 2ৰ পৰা 2.5 কেজি মান লাগে। এইটো কিমান দাম পৰে? এইটো আপোনাৰ 400 কেজি, ডিকেচিটো 400 টকা কেজি পৰে। প্ৰথমতে আপুনি মাটিডৰা চিলেক্ট কৰিব লাগিব। মাটিডৰা যদি ভাল হয়, আপুনি প্ৰথম অৱস্থাত প্লেনিং এটা বনাব লাগিব যে মই কিমান টকা খৰচা কৰিম। প্ৰথম হৈছে মাটিডৰা ভালকৈ চহাব লাগিব, গোবৰ দিব লাগিব। গোবৰ দিয়াৰ পিছত চহাই মোটামুটি এসপ্তাহমান থ'ব লাগিব, যাতে মাটিখিনি আৰু গোবৰখিনি মানে এডজাষ্ট হৈ যায়, মিহলি হয়। হোৱাৰ পিছত আপুনি হেৰি দিব, ছিংগল ছুপাৰ ফছফেট বুলি কয়, সেইটো বিঘাই প্ৰতি 50 কেজি দিব লাগিব। MOP দিব লাগিব 30 কেজি। দিয়াৰ পিছত এইটোও কিজানি এসপ্তাহমান থ'ব লাগিব। চোৱাৰ পিছত বীজটো আপুনি চিলেক্ট কৰিলে, কি বীজ ৰুৱে, যিটো মানে ৰঙালী সোণালী কালাৰ হয়। চিনজিনটা আছে, ডিকেচি আছে, আপুনি যিকোনো এটা হাইব্ৰিড চিড এটা চিলেক্ট কৰিলে হ'ল। কৰাৰ পিছত আপুনি ৰুই দিব লাগিব, মানে হয় 18 ইঞ্চি, 18x18, আৰু নহ'লে 20x20 ইঞ্চি দিলে আপোনাৰ এইটো খেতিটো বেছি ভাল হ'ব। আৰু পদ্ধতিটো এনেকুৱা হৈছে, আপুনি 20ৰ পৰা 18 যিমান দিব, গছটো যিমান ডাঙৰ হ'ব, গছৰ ঠাৰিটো ইমান শকত হৈ আহিব। আৰু গতিটো গজালিৰ পিছত 15 পৰা 20 দিনৰ ভিতৰত আমি একবাৰ পানী দিব লাগিব। দিয়াৰ পিছত নিকানি একবাৰ হ'ব। তাৰপিছত অলপ সাৰ চাৰ মাৰি ইউৰিয়া মাৰিব লাগিব। ইউৰিয়াৰ মাৰাৰ পিছত চইল বুলি কয়, চইলটো মাৰি দি থৈ দিলে তাৰপিছত মোটামুটি 1.5 মাহ পিছত আকৌ একবাৰ পানী দিব লাগিব। এনেকৈ মোটামুটি আপোনাৰ যেতিয়ালৈকে মাকৈটো নোলাইছে, ঠাৰিডাল নোলাইছে, তেতিয়ালৈকে আপুনি পানী দি থাকিব লাগিব, সাৰ চাৰ দি থাকিব লাগিব। সময়ে সময়ে আমি নিৰীক্ষণ কৰিব লাগিব, পোকে লাগিছে নে কিবা কৰিছে। যদি পোকে লাগিছে তেতিয়াহ'লে আমাৰ থলুৱা ঔষধ আছে বা ৰাসায়নিক সাৰ আছে, কীটনাশক দ্ৰব্য আছে, সেইবিলাক আপোনালোকে ইউজ কৰি খেতিডৰা কৰিব পাৰি। আৰু ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট ভাল। উৎপাদন মোটামুটি ক'ব গ'লে ভাল খেতি আমি যদি ইচ্ছা কৰোঁ, মোটামুটি 22 কুইণ্টেলৰ পৰা 18 কুইণ্টেল হ'ব। তার দামও হয়ে যাব মোটামুটি 22 পৰা 2300 টকা কুইন্টেল পার কেজি, 23 টকা এনেকৈ হৈ যাব। গতিকে
তাৰপিছত যদিও আমি আৰু এটা কথা লক্ষ্য কৰিব পাৰি কি আমি মাকৈডালৰ কথা যদি চিন্তা নকৰোঁ কিন্তু গছডালৰ কথা চিন্তা কৰোঁ ভালকৈ খতকৈ অলপ ঘনকৈ ৰুওঁ সেইটো আমি বজাৰত ভাল দামত বিক্ৰী কৰিব পাৰে। উন্নত পদ্ধতিৰে আৰু ব্যৱসায়িক ভিত্তিত মাকৈ খেতি কৰি কৃষকসকলে বিঘাই প্ৰতি কমেও 8,000 পৰা 10,000 বা ততোধিক লাভ অৰ্জন কৰিব পাৰে। কম খৰচত কম কষ্টৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকা বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ।
कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।